পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই আফৰিন আলফাজ আৰু আপোনালোকে চাই আছে প্লে এণ্ড ফুড ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি আমাৰ ঘৰত এটা ডাঙৰকৈ পাৰ্টি আছে ডাঙৰকৈ মানে চিল্লাৰ পাৰ্টিটো আজি আমাৰ ঘৰত আহিব মানে যিখিনি সৰু ল'ৰা ছোৱালী আছে আমাৰ পৰিয়ালৰ সিহঁতক মাতিছে আৰু স্বপ্নম্বক মাতা হৈছে স্বপ্নম্ব যিহেতুকে আজি অকলে আছে আৰু আমাৰ মানে আজি ঈদৰ নিমন্ত্ৰণ আৰু এইটো আৰু ভিডিঅ'টো শেষলৈকে চাব বহুত ফান কৰিম মস্তি কৰিম যদিও সৰু হিহঁত বহুত ভাল লাগে আমাৰ ঘৰত আহিলে বহুত মানে আমি মজ মস্তি কৰোঁ আৰু তো এতিয়া ৰাতিপুৱাৰ পৰা বৌহঁতে বনোৱা সিজোৱা কৰি আছে আম্মা বাইটিয়ে মিলি চবখিনি দেখাম আপোনালোকক ভিডিঅ'টো বলক আৰম্ভ কৰোঁ ৰাতিপুৱাই মই ৰুম চুমবোৰ চাফ কৰি থৈ দিছোঁ আৰু এইফালে এইবিলাক সাৰি পুচি ভালকৈ থৈ দিছোঁ আৰু মই অলপ ৰ প্লাণ্টখিনি যিখিনি আছে ইয়াতে পানীত দি কেনে এনেকুৱাকৈ মই ৰাখি দিছোঁ মই এইটো কৰি বহুত বেছি ভাল পাওঁ আৰু এয়াৰ পলিউশ্যন হ'ব নিদিয়ে প্লাছ আমাৰ অক্সিজেনৰ কাৰণেও বহুত ভাল ঘৰত আপোনালোকে এনেকৈ ৰাখিব পাৰে খুব ভাল লাগে মানে ভাইবছটো বহুতে কয় হোম টুৰ দিবৰ কাৰণে মই অলৰেডি হোম টুৰ ভিডিঅ' বনাইছোঁৱে বাৰু মোৰ ইউটিউব চেনেলত আছে আপোনালোকে চাব পাৰে হয়তো নতুন যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকে হয়তো নাজানে যে মই হোম টুৰ দিছোঁ আপোনালোকে আগৰ ভিডিঅ' চালে গম পাব মই হোম টুৰ অলৰেডি দি থৈ দিছোঁ ৰিচ বেটা আৰু ৰিচে বেচেৰা গৰমতে আয়ো এনেকে খুলি সোমাই আছা তুমি আমাৰতো এচি নাই তোমালোকৰ দৰে এতিয়া এচি ল'ব লাগিল নহয় আল্লাক কল কৰি কেনে কৈ দিম মই অলপ হ'ব মই ফোন কৰি কেনে কৈ দিম ঠাণ্ডা অলপ কমাই দিবৰ কাৰণে যেতিয়া ৰিচত আহে হ'ব দিয়া এতিয়া ফ্ৰিজটোৰ পৰা ওলোৱা আৰু আমাৰ এটা মেহমান আহিছে অলৰেডি নিচাৰ আহিছে বাকী অহা নাই নাৰ্গী তাছমিন আহিব বাকী আছে তাছমিনে স্কুলত গৈছে আৰু নাৰ্গীছ আহিব অলপ দেৰিকৈ ন নিচাৰে মানে এই হায়াৰ লগত খেলিবৰ কাৰণে আহি গৈছে আৰু এতিয়া পাকঘৰৰ ফালে আহিছোঁ পাকঘৰত বনাই আছে আজি বিভিন্ন ধৰণৰ ব্যঞ্জন বাইটিয়ে বনাই আছে বাৰু পনীৰখন মই জাষ্ট অলপমান হেল্প কৰিছোঁ মই হেল্পাৰ হিচাপে আৰু অহেদাই বনাই আছে এয়া মাছৰ পেটু বেগনাইৰে মাছৰ পেটু পনীৰখিনিও হৈয়ে গ'ল জাষ্ট ক্ৰীমখিনি দি দিলে আৰু মহাও আহি পালে আৰু বৌৰ আব্বা আৰু ভাইজানো আজি ঘৰতে আহিছে ছুটীত আছে যিহেতুকে আৰু নাৰ্গিছতো আহিলে তো মই চবৰে কাৰণে এতিয়া ক'ল্ড ড্ৰিংকছ ৰেডি কৰি আছোঁ ফ্ৰুইটছ এনেকুৱাকৈ আৰু নাৰ্গিছ মাইনাহঁতক মই ধুনীয়াকৈ জুচ দি দিলোঁ এতিয়া এই আহিলে মাইনা আৰু নাৰ্গিছ আৰু আমি ঊনো খেলি আছোঁ এতিয়া আৰু ঊনৰ টিচাৰটো এই হেৰি নিচাৰ আৰু নাৰ্গিছ আৰু ৰিজৱানো ইহঁতকেইটা আগৰ পৰা খেলে মাইনা আৰু মই নাজানো আমাক শিকাই আছে আৰু মহায়ানা চকলেট খাই খাই এতিয়া ঊনো খেলি আছোঁ আৰু আপোনালোকে ঊনো খেলেনে কমেণ্ট কৰিবচোন ভাল লাগে যেতিয়া ফেমিলি গেডাৰিংবোৰ হয় এনেকুৱাকৈ ফ্ৰেণ্ডছৰ মাজত ফেমিলিৰ মাজত ঊনো খেলিলে ভাল লাগে টাইমটো পাছ হৈ যায় আৰু এটা মেহমান আহিল কেন আজি স্কুল নাছিলে কিহৰ বন্ধ বা ভালে হ'ল দিয়া গমে পাইছে চাগে আমি ইনভাইট দিয়া বুলি সেইকাৰণে CBSE বন্ধ দি দিলে ন আৰু এটা আহি পালে মাহী কি খবৰ মাহী স্কুল গৈছিলা তুমি কিবা দোৱা মাতিবও জানা ন মই ষ্টেটাছ চাই থাকোঁ বাইটিৰ তাত লাব্বাই কালাটো জানা মাতাচোন لبيك اللهم لبيك لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لا شريك لك اتجمع বা বঢ়িয়াচোন এইটো কি হয় লাব্বাইকাটো কি হয় দোৱা হয় ঐ বান আহিছা মই কান্দিছো থেংক ইউ তুমি আহিলা তুমি কিয় কান্দো কৰিছা তুমি কান্দো কিয় কৰিছা কি লাগিব এইটো কোন হয় এইটো কোন মা হয় আৰু এয়া চেমিম চেহনা চাবৰিনহঁত আহিলে গোটেইবিলাক আহিছে ভালে লাগিছে আৰু এতিয়া আমি চবে মিলি ভাত পানী ৰেডি কৰিম আৰু আজি ৰিচেও খেলা পাৰ্টনাৰ পাই গৈছে আৰু ন আহি পালে মোটামুটি চবখিনি স্বপ্নম্বৰত আহিব আছে আৰু এয়া আজি আমাৰ গছৰ কঁঠাল ভাঙিছে আমাৰ মানে ছিজন ৱাইজ ছিজন আমাৰ বস্তু আহিয়ে থাকে ফল মূল বাৰীত আম কঁঠাল জাম চব আছে এতিয়া কঁঠালৰ ছিজন এতিয়া কঁঠাল আৰু
কিন্তু মই কঁঠাল ভাল নাপাওঁ আৰু আজি বিভিন্ন ধৰণৰ ব্যঞ্জন বনাইছে আৰু এইখন পনীৰ বনাইছে ইয়াতে পনীৰ আৰু তাৰপিছত ইয়াতে আছে চিকেন আলু দি বনাইছে আৰু ইয়াতে আছে মাছ ইয়াতে ভাত আৰু ইয়াতে আছে খাচী মাংস আৰু ইয়াতে দালি ইয়াতে পোলাও আৰু সবকে ভাত পানী দিলোঁ এতিয়া আৰু আজি ইয়াসমিনক মিছ কৰিছোঁ কাৰণ আমাৰ কাজিনৰ ভিতৰত তাই নাই আৰু সবকে ভাত পানী দিয়াৰ পিছত আমিও বহি গ'লোঁ ভাত খাবৰ কাৰণে আৰু এইফালে বাবুও আহি পালে কলেজৰ পৰা তো এতিয়া আমি সবে বহি ভাইজানৰ বিয়াৰ অফিচিয়েল ভিডিঅ'টো চাই আছোঁ ইমান বেছি ভাল লাগে ইম'চনেলো হওঁ ভালো লাগে ভাবিলে কাশ সেই দিনটো আৰু উভতি আহিলৈ এনেকুৱা ফিল হয় মানে ইমান এনজয় কৰিছিলোঁ আৰু এতিয়া সবে বহি কেনে চাই মেলি আছে আৰু আজি মানে কাজিনছ ডে একদম কাজিনছ ডে মিট আপ টাইপৰ গেট টুগেডাৰ গেট টুগেডাৰ আৰু চিমৰানে এতিয়া কি কৰি আছা মই এতিয়া আকৌ কৰা নাই ড্ৰপ দিছিলোঁ তুমি নিট দিলা নেকি এইবাৰ বিটেক কৰিবা CW আৰু আমাৰ তামান্না কি হ'ব 8ত আছো এতিয়া টাইম আছে আৰু মানে অলপ য়েছ আফটাৰ 10th আমি ডিচাইড কৰিব পাৰিম আৰু ন কি হ'ম এতিয়া আৰু তোমাৰ ইঞ্জিনিয়াৰিং লাইফ কেনেকুৱা চলিছে ঠিকে চলি আছে এতিয়া সায়ান কি খবৰ ভাল কিমান ভাল বহুত ভাল আৰু আমি ফেমিলি ফটো এটা উঠিবৰ কাৰণে পোজ দি আছো এতিয়া সবৰে খাই লৈ এতিয়া পেটবিলাক উঠিছে गाइस क्या कर रहे हो तुम लोग उनो खेल रहे हो गाइस আমি এতিয়া ইয়াতে ৰিলস বনালো পুৰা ষ্টেণ্ড লগাই লৈছো আমাৰ ইমান ডাঙৰ ফ্যামিলি মানে কভাৰে নহয় সেইটো কাৰণে পুৰা একদম ষ্টেণ্ড বনাই লৈছো আৰু যি ফানি ৰিলস এটা বনালো ইনষ্টাগ্ৰামত চাব পাৰিব আপোনালোকে আফ্ৰিন 147 AFREEN 147 মজা তামাম ফানি গাইস আমাৰ এতিয়া মেলখন বহিছে খানাৰ মেল কি খাব তাৰ মানে খানাৰ মানুহ আছে আমাৰ ফুড ইঞ্জিনিয়াৰ লগত আছে আমি তাৰ মানে সুধি আছো কি খাব লাগে কি খাব নালাগে তাই সব ৰাইডান দি আছে ডায়েট লিষ্টখন তাই দি আছে কিন্তু ডায়েট লিষ্টখন দিলে কিয় ফলোই নকৰে আৰু আমাৰ ফিউচাৰ ডক্টৰ আৰু আমাৰ টেকনিক্যালি কিবা বেয়া হলে আমাৰ লগত টেকনিক্যাল ইঞ্জিনিয়াৰো আছে এটা লয়াৰো আছে কি প্ৰব্লেম এটা লয়াৰো আছে একো টেনচন নাই আমাৰ লগত উকিলো আছে আমি যদি কিবা ক্ৰাইম কৰো উকিলো আছে নেকি ৰবা যদি ট্ৰিটমেন্ট মানে হেয়াৰ ট্ৰিটমেন্ট হওক ফেচিয়েল গাইস আমাৰ লগত বিউটিশিয়ানো আছে যদি চুলিৰ কিবা প্ৰব্লেম হয় তেনেহলে চুলি স্কিন যিকোনো প্ৰব্লেম দূৰ কৰে আৰু কোনবাই যদি মানে কিবা ফাংচন হৈছে আমাক ধৰা ডান্স সেন্স লাগে কোৰিওগ্ৰাফাৰো আছে ৰান্ধনিৰ বিষয়ে আমাৰ আৰু যদি আমাক চেফ লগা হয় ৰান্ধা বঢ়া সেইবিলাকৰ ওপৰত এই বাইটি আৰু আম্মা আছে আৰু যদি আমাক কিবা বেছি মানে নলেজ লগা হয় মানে সপ্তমও আছে সব আছে সব পাই যাব যদি ব্লাড টেষ্ট কিবা মানে হেই লাগে বাইকি আছে মেকআপ আৰ্টিষ্ট আৰু এটা আছে আৰু এটা মেকআপ নহয় তাই হেৰি আমি যে খেলাৰ বিষয়ে জানিব লাগে NCCৰ মানুহো আছে চলিকেইটাতো বেলেগে টেলেণ্টেড আল্টিমেট টেলেণ্টেড মাল্টি টেলেণ্ট লেজেণ্ড তো দেখা পাইছেনে আমিবিলাক লগ হ'লে ইমান ফূৰ্তি ফাৰ্তা কৰোঁ ইমান এনজয় কৰোঁ মানে বহুত কথা পাতোঁ বহুত মানে হাল্লা চিল্লা হৈ যায় ওচৰৰ মানুহ ভাবে আৰু মানে সিহঁত আহিছে আৰু লগ হৈছে এনেকুৱা আৰু বহুত দিনৰ মূৰত লগ পাওঁ ন চবেই ব্যস্ত তো সেইটো কাৰণে লগ পালে বহুত ভাল লাগে আৰু লেটছ গো আৰু সকলোকে বিদায় দিলোঁ আৰু আজি ভ্লগটো ইমানতে সামৰিছোঁ অহাকালি ভ্লগটোত আপোনালোকে দেখা পাব আমি বিয়াৰ ভাত খাবলৈ যাম আমাৰ কাজিন চিষ্টাৰ ববিতা বাইটিৰ ঘৰত আৰু অহাকালিলৈ মাথো অপেক্ষা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিত বাই বাই